ভাইমন্দা ছবিখন চলি আছে আপোনালোকে আটাই জানে আৰু ঈশ্বৰৰ আশীৰ্বাদত খুব ভাল কৰি আছে ছবিখনে আৰু যি ধৰণে ভাইমন্দাৰ পপুলাৰিটি বাঢ়িছে আমি ৰুদ্ৰৰ পৰিয়ালটোৱে আমি আটাই চিন্তা চৰ্চা কৰি আমি উপলব্ধি কৰিলোঁ যে যিটো প্ৰচেষ্টা আজি শ্যামন্তকে কৰিছে যে তেওঁ এনেকুৱা এখন ছবি দাঙি ধৰিছে ৰাইজৰ মাজত যিখন লৈ তেওঁ কোনোদিন কেৱল ব্যৱসায় কৰিম বুলি কেতিয়াও ভবা নাই গতিকে তেওঁৰ এই প্ৰচেষ্টা মই শলাগ লৈছোঁ আজি শশাংক সমীৰক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ যে ইমান সুন্দৰকৈ তেওঁ নিজৰ দক্ষতা প্ৰমাণ কৰিছে এখন সুন্দৰ ছবি আমাক উপহাৰ দিছে অসমীয়া চলচ্চিত্ৰ উদ্যোগটোৰ বাবে ই এক উপহাৰ আৰু ই আজীৱন আমাৰ মনত আমাৰ মাজত থাকি যাব ছবিখন ভাইমন্দাৰ অৱদান মোৰ জীৱনত কি সেই আপোনালোকক মই দুনাই কোৱাৰ কোনো প্ৰয়োজন নাই আপোনালোকে আটাই জানে যে আজি যদি মোৰ ঘৰ চলি আছে অভিনয় পেশা হিচাপে লৈ তাৰ বাবে ভাইমন্দা মই তাৰে ক্ৰেডিট দিব লাগিব তেখেত মইতো চিনেমা নকৰোঁ বুলি কৈছিলোঁ কিন্তু ভাইমন্দাই ছবিখন মোক জোৰ জবৰদস্তি কৰালে কাৰণেই আজি হয়তো আপোনালোকৰ সন্মুখত মই থিয় হ'বলৈ সুবিধা পাইছোঁ বা এই বিশাল চলচ্চিত্ৰ উদ্যোগটোৰ এটা সৰু অংশ হ'বলৈ মই সুবিধা পাইছোঁ গতিকে আমি চিন্তা চৰ্চা কৰি এই কথাটোত একমত হৈছোঁ গোটেই ৰুদ্ৰৰ পৰিয়ালটোৱে আৰু তাৰ বাবে মই ৰুদ্ৰৰ পৰিয়ালৰ আটাইকে আমাৰ প্ৰযোজক পৰিচালক আমাৰ এক্সিকিউটিভ প্ৰডিউচাৰ আমি আটাই যিটো ধৰণে সিদ্ধান্ত ল'লোঁ সেই সিদ্ধান্তটো আপোনালোকৰ সন্মুখত জনাবলৈ আজি উপস্থিত হৈছোঁ যে আমি ভাইমন্দাক ফুল স্ক্ৰীণ পাবলৈ সুবিধা কৰি দিম আমাৰ পিনৰ পৰা যাতে কোনো ধৰণৰ বাধা প্ৰদান নহয় আৰু এই মহান ব্যক্তিজনৰ প্ৰতিও এটা আমাৰ ট্ৰিবিউট আৰু চলচ্চিত্ৰ উদ্যোগটোৰ মাজত যাতে কোনো ধৰণৰ অৰিয়াৰি নাথাকে কোনো দুজন পৰিচালক বা কোনো দুজন প্ৰযোজকৰ মাজত সেই কথাই প্ৰমাণ কৰি পুনৰবাৰ দাঙি ধৰিবলৈ এটাৰ আগত আমি এই প্ৰচেষ্টা হাতত লৈছোঁ গতিকে আমি ৰুদ্ৰখন আমি জুনৰ ২৭ তাৰিখলৈ আমি পষ্টপন কৰিছোঁ ২৭ তাৰিখৰ পৰা আমাৰ ছবিখন চিত্ৰগৃহত লাগি থাকিব গতিকে আপোনালোকে সেইখিনি সময়তো আমাক সহায় সহযোগিতা আগবঢ়াব বুলি মই আশা কৰিছোঁ